ঠিক তেনেকৈ মৰিগাঁৱৰ 51 বছৰীয়া খাইৰুল ইছলামকো ফৰেইনাৰ্ছ ট্ৰিবিউনেলে বিদেশী বুলি ক'লে, হাইকোৰ্টে বিদেশী বুলি ক'লে, তেখেতে সুপ্ৰিম কোৰ্টত আবেদন কৰি থৈছে। সেই গতিকে এনেকুৱা ধৰণৰ মানুহখিনি যিহেতু চৰকাৰী ঘোষিত অনুসৰিয়ে তেখেতসকলৰ ক্ষেত্ৰত এতিয়াও ৰায় সম্পূৰ্ণ হ'বলৈ আছে। আৰু অন্য এখিনি মানুহক কোৱা হৈছে যে তোমালোকে 14 চনলৈকে যি নাগৰিকত্ব সংশোধনী আইন 2019ত কোৱা হ'ল, বাংলাদেশী হ'লে এটা ধৰ্মৰ ভিত্তিত তেখেতসকলক নাগৰিকত্ব দিয়া হ'ব, এই কথাটোও বহুতকে যে অপমানিত কৰে, সেই কথাটো নিতাই বৰণ দাসৰ আত্মহত্যাৰ ঘটনাটোৰ পৰা আমি জানিব পাৰোঁ। সেই গতিকে মহোদয়, অসম চুক্তি অনুসৰি যেনেধৰণে হ'ব লাগে গোটেই প্ৰক্ৰিয়াটো হওক, আৰু ডি ভোটাৰৰ নামত যিসকলক সন্দেহ কৰা হয়, সেই সন্দেহৰ ক্ষেত্ৰত যিহেতু বহুত গোচৰ ফৰেইনাৰ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰাৰ পিছতো হাইকোৰ্টত বা অন্য ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত বিদেশী বুলি চিহ্নিত নহয়। সেই গতিকে আমি প্ৰক্ৰিয়াটো কেনেকৈ আৰু বাস্তৱসন্মত কৰিব পাৰোঁ, যাতে যাকে তাকেই বিদেশী বুলি গণ্য কৰা নহয়, সেই ক্ষেত্ৰত চৰকাৰে যাতে যাৱতীয় ব্যৱস্থা লয় আৰু NRCৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে, এই দিশত চৰকাৰৰ পৰা দৃষ্টি আকৰ্ষণ কৰি এই প্ৰস্তাৱ আগবঢ়ালোঁ। Honorable Sir.